নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই এখন বিশেষ ঠাইত উপস্থিত আছো। আপোনালোক সকলোৱে জানে বৰ্তমান হৈছে ভ্ৰাম্যমানৰ বতৰ। এতিয়া চৌদিশে ভ্ৰাম্যমানৰ বতাহ বলিছে আৰু মই আজি উপস্থিত আছো নলবাৰী হেলচাত, কিয়নো আজি থিয়েটাৰ কলাগুৰুৰ চলিত নাট্যবৰ্ষৰ শুভ নাট্যাৰম্ভ। গতিকে আজি মই কলাগুৰু থিয়েটাৰৰ শুভ নাট্যাৰম্ভ অনুষ্ঠানলৈ আহিছো। গতিকে আপোনালোকক গোটেই মাংগলিক কাৰ্যসূচীখিনি দেখুৱাবলৈ চেষ্টা কৰিম। লগতে এইবেলি কলাগুৰু থিয়েটাৰত কোন কোন অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব তেওঁলোকৰ মনৰ কথাও জানিবলৈ চেষ্টা কৰিম। গতিকে বলকচোন মোৰ লগত ভিডিঅ'টো আপোনালোকে খুব সুন্দৰভাৱে উপভোগ কৰক। আমি এতিয়া আখৰা শিবিৰলৈ সোমাই যাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। পছন্দ কৰা ছোৱালীজনী তই পছন্দ কৰা ছোৱালীজনী আমি অপছন্দ কৰিম আৰে যোৱাৰ কথা বাদেই দিলো এটা কোনোনো মানুহ নহ'লো নে আমি ইমানেই পেলনীয়া আৱৰ্জনা হৈ পৰিলো মোৰ এইবোৰ একো ভবা নাই। মই পৰিস্থিতিত পৰি মই এনেকুৱা এটা সিদ্ধান্ত ল'বলগীয়া হ'ল। উপায় নাছিল। পৰিস্থিতিত পৰিল বুলিয়ে মানুহে কি নিজৰ ঘৰখনক পাহৰি যাব। তই হয়তো নাজান। এয়া মোৰ লগত আছে জনপ্ৰিয় সুদৰ্শন অভিনেতা জেফি বক্সিদা। দাদা, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। নতুন এটা নাট্যবৰ্ষ, পূৰ্ণ উদ্যম, এইবাৰ থিয়েটাৰ কলাগুৰুৰ মঞ্চত। গতিকে কি ধৰণে এইবাৰ কলাগুৰুক লৈ সাজু হৈছে অকণমান কৈ দিয়ক। সাজুটো আমি একদম খুব সুন্দৰকে সাজু হৈছো। ইয়াৰ আগতে যিহেতুকে আমাৰ এটা খুব সুন্দৰ গীত এটা আমাৰ অসমৰ ৰাইজে খুব সুন্দৰকে আঁকোৱালি লৈছে, ট্ৰেণ্ডিঙত আছে গান এটা, খুব সুন্দৰ মিউজিক মাছাক। আৰু গানটো যেনেকে আদৰি লৈছে অসমৰ ৰাইজে, ঠিক তেনেকে আমাৰ নাটক তিনিখনে যাতে অসমৰ ৰাইজে খুব সুন্দৰকে আঁকোৱালি লয় তাৰে কামনা কৰিছো। আৰু আমাৰ ফালৰ পৰা যিমানখিনি পাৰো সিমানখিনি আমি দিব চেষ্টা কৰিম। বাকীখিনি অসমৰ ৰাইজৰ ওপৰত, অডিয়েন্সৰ ওপৰত, তেওঁলোকে আমাক সেইকণ মৰম দিলে নিশ্চয় আমি সফল হ'ম। চৰিত্ৰ সম্পৰ্কে কিবা গম পাইছে নেকি? কেনেকুৱা ধৰণৰ ব্যতিক্ৰমী চৰিত্ৰ? অকণমান ব্যতিক্ৰমী। মই বাস্তৱ ফুকনৰ প্ৰেয়সী, এখন থ্ৰিলাৰ ৰোমেণ্টিক ড্ৰামা হয়, খুব সুন্দৰ ড্ৰামা অভিজিতাৰ। আৰু মই চন্দুকত চকলো, এখন খুব একদম পাৰিবাৰিক মানে কাহিনী থকা এটা কেৰিয়াৰ স্ক্ৰিপ্ট হয়, খুব সুন্দৰ, ভাস্কৰ শৰ্মাৰ। আশা কৰিছো আটাইকেইখন নাটকে খুব সুন্দৰকে অসমৰ ৰাইজে আঁকোৱালি ল'ব। আৰু মই বাস্তৱ ফুকনৰ প্ৰেয়সী, সেই নাটকখন স্পেচিয়েলি অসমত চাগে এতিয়ালৈ থ্ৰিলাৰ তেনেকুৱা ৰোমেণ্টিক হেৰি হোৱা নাই ড্ৰামা, অকণ ব্যতিক্ৰমধৰ্মী। কাৰণ আমি আৰ্টিষ্ট তেনেকে আটাইকেইজনে আছো। মই আছো, সুকুমাৰ আছে, আমাৰ কুকিল আছে, জয়ন্ত দাহঁত আছে, আটাইকেইটা ভাল এক্টৰ, ভাবিব পুলিচ এক্টৰ। আৰু যিমানটো পাৰো আমাৰ বেষ্টটো দিব চেষ্টা কৰিম। শক্তিশালী টিম এটা হৈছে। আৰু এটা কথা সুধো, আপুনি যিহেতুকে ভ্ৰাম্যমানৰ মঞ্চৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছে, কিমান বছৰ হ'ল এইবাৰ? মোৰ 16 ইয়াৰ ৰানিং এইটো বছৰ, 16 বছৰ। দীঘলীয়া যাত্ৰা বুলিয়ে ক'ব লাগিব। গতিকে এই দীঘলীয়া যাত্ৰাত আপুনি বহুত ভাল ভাল চৰিত্ৰত আপুনি অভিনয় কৰিছে, যথেষ্ট দৰ্শকে আঁকোৱালি লৈছে বহুত কেইটা চৰিত্ৰ আপোনাৰ ইতিমধ্যে, বহুত মঞ্চ সফল নাটকৰ। গতিকে এই চৰিত্ৰবিলাক ৰূপায়ণ কৰিবলৈ যাওঁতে আপুনি কেনেকুৱা ধৰণৰ বিষয়ত গুৰুত্ব দিয়ে? মানে চৰিত্ৰ এটা ৰূপায়ণ কৰিবলৈ যাওঁতে কি কি কথাত আপুনি প্ৰধানভাৱে গুৰুত্ব দিয়ে? প্ৰথম কথাটো হ'ল স্ক্ৰিপ্টৰ ওপৰত যিটো চৰিত্ৰ আহে, যিটো কেৰেক্টাৰ আহে, সেইটোত আমি কেনেকে এনালাইচিছ কৰো একচুৱেলি। ঠিক এটা কেৰেক্টাৰ আহিলে সেই কেৰেক্টাৰটো বাস্তৱ জীৱনত কেনেকুৱা হ'ব পাৰে, তেনেকে এনালাইচিছ কৰিহে আমি কেৰেক্টাৰটো কৰা হয়। তাৰ পিছত কিছুমান সফল হওঁ, কেতিয়াবা বিফল হোৱা যায়। সফল হোৱাৰ চান্স বহুত থাকে। আমাৰ ব্যস্ততা, আমাৰ যিখিনি বেষ্ট সেইখিনি দিব পাৰিলে আমি সঁচাকে সফল হওঁ। আৰু আশা কৰিছো এইটো বছৰ আটাইকেইটা কেৰেক্টাৰে অকণ ব্যতিক্ৰম হ'ব, আৰু আটাইকেইটা কেৰেক্টাৰটো যিমান পাৰো আমাৰ বেষ্টটো দিব চেষ্টা কৰিম। আৰু কেৰেক্টাৰ এটা কৰিব গ'লে অকল আৰ্টিষ্টৰ ক্ষেত্ৰত নহয়, আমাৰ ড্ৰামাই হওক, ফিল্মেই হওক, ডাইৰেক্টৰ মিডিয়া। ডাইৰেক্টৰৰ ওপৰত ডিপেণ্ড কৰে। দাদা অভিজিতাহঁতে যেনেকে কয় তেওঁলোকৰ মতে কৰিলে অসমৰ ৰাইজে আঁকোৱালি লয়। ইমান বছৰ তেওঁলোকৰ মতে কৰিছো। আৰু তাৰ উপৰিও আমাৰ আৰ্টিষ্টৰ এটা ডিউটি থাকে, আমাৰ কিমান আছে, আমাৰ কেলিবাৰ কিমান আছে, তাৰ ওপৰত বেছ কৰি আমি কেৰেক্টাৰটো হেৰি কৰা হয়, ৰূপায়ণ কৰা হয়। সেই হিচাপে কৰো। তেনেকে অসমৰ ৰাইজে আঁকোৱালি লৈছে, এইবছৰ তেনেকে আঁকোৱালি ল'ব। আৰু ইমান বছৰ মই আবাহন পাইছিলো, এইবছৰ বহুত বছৰৰ পিছত মই বেলেগ এখন থিয়েটাৰত গুচি আহিছো, থিয়েটাৰ কলাগুৰু।
আৰু ইমান বছৰ আবাহন দেখি দেখি মানুহ এটা হেৰিও হৈছে মোক আৰু চেঞ্জিং এটা লাগে সেইটো কাৰণে আহিছোঁ আৰু আশা কৰিছোঁ সেই চেঞ্জিংটো দিবৰ কাৰণে মই বদ্ধপৰিকৰ ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। Thank you. কলাগুৰুৰ মঞ্চত আপুনি you. নিজৰ দক্ষতাৰে আকৌ এবাৰ উজ্বলি উঠক। থেংক ইউ ঠিক আছে, শেষত দৰ্শকখিনি কি ক'ব? এটাই কওঁ আপোনালোকে নাটক চাব, অকল কলাগুৰু নহয়, অসমৰ যিমান কেইখন ভ্ৰাম্যমাণ থিয়েটাৰ আছে আটাইকেইখন ভ্ৰাম্যমাণৰ নাটক চাওক, ভালকে চাওক। নাটকৰ চববিলাক এক্টৰ খুব পলিচ এক্টৰ, খুব সুন্দৰকে চবে ৰূপায়ণ কৰি আছে। নাটকবোৰ আপোনালোকে চালেহে আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰ জীয়াই থাকিব, তাৰে কামনা কৰিছোঁ। থেংক ইউ। ঠিক আছে, এয়া মোৰ লগত আছে জনপ্ৰিয় মহাময় অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী বা মোৰ অতি প্ৰিয় এগৰাকী অভিনেত্ৰী বা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। নতুন এটা নাট্যবৰ্ষ, পূৰ্ণ উদ্যম, এইবাৰ থিয়েটাৰ কলাগুৰুৰ মঞ্চত। যোৱাবাৰ ইতিহাসৰ মঞ্চত খুব সুন্দৰ অভিনয়, দৰ্শকে যথেষ্ট ভাল পাইছিলে, গতিকে এইবাৰ কলাগুৰুক লৈ কি ধৰণে সাজু হৈছে অকণমান কৈ দিয়ক। পোনপ্ৰথমে তোমাৰ চেনেলক আৰু তোমালোকৰ সমূহ কৰ্মকৰ্তা সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। এইবাৰ অলপ ব্যতিক্ৰমিক নাটকৰ নাম মই বাস্তৱ ফুকনৰ প্ৰেয়সী, মাতাল যৌৱনৰ তেজ আৰু চন্দুকৰ চকুলো, আৰু তিনিওখন নাটক, ভাস্কৰ দাৰ এখন, অভিজিত ছাৰৰ দুখন নাটক। ইতিমধ্যে মিচিক মাছাক গানটো অতি জনপ্ৰিয়তা লাভ কৰিছে অভিজিত ছাৰৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সী নাটক। এতিয়া ইমান ছাছপেন্স মই নিজে ধৰিব পৰা নাই, কিন্তু যথেষ্টখিনি আমি আশাবাদী যে বিগত ইমান বছৰৰ পৰা যিখিনি মৰম পাই আছো, যে অনাগত দিনতো এনেকৈ মৰম আমাক দি যাব থিয়েটাৰ কলাগুৰু টিমটো, বলিষ্ঠ টিম, আৰু আটাইকেইখন থিয়েটাৰ সকলোলৈকে মোৰ ফালৰ পৰা শুভকামনা থাকিল, শুভেচ্ছা থাকিল। আৰু গোটেই কেইখন নাট্যদল যাতে আমি খুব ধুনীয়াকৈ ওলাই বছৰটো ভালকৈ কাম কৰি আমি 12-13 এপ্ৰিলত ধুনীয়াকৈ ঘৰত যাব পাৰো, সেইটোৱে মই মা বগলাৰ ওচৰত প্ৰাৰ্থনা ৰাখিছো। আৰু চবৰে যাতে ভাল হওক, বছৰটো খুবেই ভালদৰে কাম কৰক, একো বাধা নাহক কাৰোৰে, ধুনীয়াকৈ বছৰটো কাম কৰি যাতে আমি সফল হৈ যিকেইখন নাট্যদল আছে। আৰু ইতিমধ্যে আমাৰ প্ৰযোজক সম্পাদক সকলোকে মই ধন্যবাদ দিওঁ, আৰু যে ইমান ধুনীয়াকৈ তেওঁলোকে মেনেজমেণ্ট কৰিছে গোটেইখিনি বস্তু। আৰু ৰাভা দিৱসতো এটা বেলেগ পৰিৱেশ, আজিও বেলেগ পৰিৱেশ, আৰু বহুত ভাল লাগিছে। আজি ভালো লাগিছে, বেয়াও লাগিছে, ঘৰখন এৰি থৈ আহিছো, বহুত বেয়া লাগিছে, মানে কিমান বেয়া লাগিছে বুজাব নোৱাৰো। ছোৱালী, মোৰ হাজবেণ্ড, ছোৱালী, এওঁলোক আহে প্ৰতি বছৰে, মা পাপা আহে, এবাৰতো আহিব পৰা নাই, এওঁ আৰু ছোৱালী আহিছে, তাৰপিছত এওঁলোক যাব, এতিয়া মই থাকিবলগীয়া হ'ল। কিন্তু সেই আৰু বেদনা আৱেগিক গোটেইখিনি বুকুত লৈ ৰাইজৰ মাজত, ৰাইজৰ কাৰণে যিহেতু আমি আছো, ৰাইজৰ কাৰণে এইখিনি চেক্ৰিফাইচ। সেইকাৰণে আচলতে আপোনালোক শিল্পী, সেই শিল্পী বুলি নকওঁ, চিম্পল আৰ্টিষ্ট, কাম কৰি আছো, তথাপিও শিল্পকৰ্মৰ লগত জড়িত হৈ আছো। আৰু শিল্পী শব্দটো ইমান গধুৰ শব্দ, মানে সেইটোৰ পৰ্যায়লৈ চাগে মই যোৱাই নাই, মইতো শিকি আছো, কিন্তু তোমালোকে সেইটো পৰ্যায়লৈ ভাবা, সেইটো কাৰণে থেংক ইউ। আৰু হয়, শিল্পী কৰ্মৰ লগত জড়িত হৈ আছো, আৰু আমি আৰ্টিষ্ট খিনি আপোনালোকে ইমান মৰম দি আছে বাবেহে আমি জীয়াই আছো। আৰু সঁচা কথা, মানে প্ৰথম কোহিনুৰত অহাৰ পৰা লাষ্ট 5 বছৰ হ'ল, এইবাৰ 6th year মোৰ থিয়েটাৰত। আপোনালোকৰ মৰম আছে কাৰণে কিন্তু মই আছো, আৰু বাকীখিনি প্ৰযোজক খিনিয়ে যিখিনি বা নাট্যকাৰে যিখিনি দিয়ে, সেইখিনি প্ৰাণ ঢালি কাম কৰিবলৈ চেষ্টা কৰো, আৰু সেইখিনিয়ে ৰাখো সদায়, যাতে ভালকৈ বছৰটো যাতে ভালকৈ আগবঢ়াই লৈ যাব পাৰো, আৰু আমি গোটেই টিমটোৱে। আপুনি ধাৰাবাহিকভাৱে একদম বেক টু বেক থিয়েটাৰত যিহেতুকে আছে, একদম সেই কোহিনুৰৰ পৰা এতিয়া বৰ্তমান কলাগুৰুলৈকে আপুনি ধাৰাবাহিক বহুত কৰিলে, চিনেমা বহুত কেইখন কৰিলে, গতিকে সেই কেমেৰাৰ কামখিনি মিছ কৰা হয় নে নহয় ভ্ৰাম্যমাণত থাকিলে? হয়, কেমেৰাৰ কাম মিছ কৰা হয়, মিছ কৰা নহয় বুলি নকওঁ, কিন্তু এতিয়া কেমেৰাৰ কাম ঘৰত থাকিলে ছোৱালীক সময় দিব লাগে, পৰিয়াল যিহেতু আমাৰ একদম নিউক্লিয়াৰ ফেমিলি, মই, মোৰ হাজবেণ্ড, মোৰ ছোৱালী, কিন্তু এইখিনি তেওঁলোকক টাইম দিবলগীয়া হয়। কাৰণ এই মাত্ৰ এনেকুৱা এটা ফিল হয় যে 12 এপ্ৰিলত সোমালো ঘৰ, 13 এপ্ৰিল আহিবই হ'ল, সেইখিনি টাইম যদি মই ঘৰখনত নিদিও, 9 মাহ থাকিব নোৱাৰো, মুভিঙত অহা যোৱা কৰো, কিন্তু 24/7 মই ঘৰত থাকিব নোৱাৰো, সেইটো কাৰণে বেয়া লাগি থাকে মনটো। সেইকাৰণে যথেষ্টখিনি সময় দিব চেষ্টা কৰো, হ'লেও যেন সময় কৰবাত নহলে কম হৈ যায়, কিন্তু সেই আৰু সেইটো আমাৰ চেক্ৰিফাইচ, মোৰ বুলি নহয়, যিখিনি মেম্বাৰ্ছ আছে, এটলিষ্ট আমিতো ঘৰত যাব পাৰো ৰানিং যেতিয়া আৰম্ভ হয়, কিন্তু যিসকল আপাৰ আছামৰ আৰ্টিষ্ট খিনি, তেওঁলোকৰ কাৰণে বহুত বেয়া লাগে, বছৰটোৰ কাৰণে ওলাই আহে, নেক্সট ইয়াৰ আকৌ যাব পাৰিব। চব ইফাল কৰি আমি চলি আছো, তেনেকে চলি যাব লাগিব। ভ্ৰাম্যমাণ আমি সকলোৱে মিলি জীয়াই ৰাখিব লাগিব, কাৰণ আমাৰ এটা সম্পদ, ভ্ৰাম্যমাণ অসমৰ এটা মানে থলুৱা সম্পদ বুলিয়ে ক'ম, কাৰণ আজিলৈকে গোটেই ৱৰ্ল্ডত নাই ভ্ৰাম্যমাণ, ত' সেইটো কাৰণে ময়ো গ্ৰেটফুল যে মই এনেকুৱা এটা প্লেটফৰ্মত কাম কৰি আছো।
ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল কলাগুৰুৰ মঞ্চত। এইবাৰ আকৌ নতুন ধৰণে আপুনি উজলি উঠক আপোনাৰ অভিনয় দক্ষতা। থেংক ইউ বিকি। আৰু তোমাৰ এইটো বাইটৰ মাধ্যমেৰে এষাৰ কথা ক'ব বিচাৰিম যে বিকি মানে মই ক'ব নোৱাৰাকে ইমান ধুনীয়াকৈ মোৰ যে লিখে, আচলতে সেইখিনি নাজানো, কিন্তু মোক লৈ যোনে নিউজ কৰে, যিখিনিয়ে কৰে ল'ৰাখিনি বা ল'ৰা ছোৱালীখিনি অনুৰাগীখিনি, মই ভাবিব নোৱাৰা মানে কাকো মই নিজেও নকওঁ, সিহঁতে যে মোক ইমান ভাল পায়। আচলতে মই মা বগলাৰ ওচৰত সেইটো কাৰণে কৃতজ্ঞ যে এওঁলোকে মোক ইমান বেছি আকলি লৈ দেখা পালে, লগ পালে, অথচ মই এষাৰ মাতহে দিব পাৰো, কিন্তু সিহঁতৰ মৰম খিনিয়ে মোক টানি ধৰি ৰাখে সদায়। আন্তৰিকতা। আৰু থেংক ইউ বিকি আকৌ এবাৰ, আৰু এবাৰ নাটক চাব আহিবা, আকৌ ফিডবেক দি যাবা। নিশ্চয় নিশ্চয়। ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। থেংক ইউ। এয়া কলাগুৰু থিয়েটাৰৰ শুভনাট্যাৰম্ভ অনুষ্ঠানত আহি লগ পালো অতি সুদৰ্শন এগৰাকী মোৰ প্ৰিয় অভিনেতা ৰাজ ভৈৰৱ দা। ৰাজদা এইবাৰ কহিনুৰৰ মঞ্চত আছে, বকুলৰ বিয়া উৰুলি দিয়া একদম ফালি আছে বুলি শুনিছো। গতিকে আজি কলাগুৰুৰ আখৰা শিবিৰত লগ পাইছো, গতিকে কি ক'ব ৰাজদা এইখিনি মুহূৰ্তত? কলাগুৰুত আহিছো, আমাক চলো ওচৰতে চলি আছিলে কহিনুৰ থিয়েটাৰত। আকৌ বহুত দিনৰ বিৰতিৰ পিছত, বহুত বছৰ বিৰতিৰ পিছত আকৌ মই কাম বেক হৈছো কহিনুৰ থিয়েটাৰত। আৰু কলাগুৰু থিয়েটাৰত আহিছিলো, খুব এটা ধুনীয়া পৰিৱেশ, পজিটিভ ভাইবছ, আৰু ভাল লাগিব। আৰু কলাগুৰু থিয়েটাৰলৈ মোৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো যে ভাল হওক আৰু ভাল কৰি যাওক। আৰু খুব এটা ধুনীয়া পৰিৱেশ, আৰু গোটেইখিনি আৰ্টিষ্ট ভালেই আছে, ভাল হ'ব আৰু ভাল হৈ যাওক। সেইটোৱে। আৰু লগতে এতিয়া আপুনি যিহেতুকে এবাৰ কহিনুৰৰ মঞ্চত অভিনয় কৰি আছে, আকৌ কিমান বছৰ মূৰত আহিলে কহিনুৰ? আকৌ 6-7 বছৰ পিছত আহিছে। গতিকে কহিনুৰৰ লগত এক বেলেগ ধৰণৰ সম্পৰ্ক, কহিনুৰ ঘৰুৱা হয়, কাৰণ কহিনুৰৰ জৰিয়তে আপোনাৰ ভ্ৰমণৰ যাত্ৰা আৰম্ভ হৈছিল। হয় হয়, সেইটোৱে। গতিকে কহিনুৰে এইবাৰ কি ধৰণে সাজু হৈছে, আপোনাৰ চৰিত্ৰৰ লগতে আপোনাৰ নাটক কেইখনৰ বিষয়ে অকণমান কৈ দিয়ক। 3খন বিন্দনী নাটক, চম্পক শৰ্মাৰ বকুলৰ বিয়া উলি দিয়া, তাৰপিছতে প্ৰণৱ বৰুৱাদেৱৰ টাইটানিক তাৰপিছত আহি গ'ল আমাৰ মৃদুল চুতীয়াদেৱৰ বহুত দিনৰ বিৰতিৰ পিছত মৃদুল চুতীয়া কমপ্লিট হৈছে। তেখেতৰ প্ৰভু, এখন 3খন নাটকে বেলেগ এটা সোৱাদ পাব, ৰাইজে খুব ভাল পাব। আৰু টেকনিকেলি এইবাৰ বহুত ষ্ট্ৰং হ'ব আমাৰ, বহুত বিভিন্ন ৰকমে কৰা হৈছে। অহিৰ ভৈৰৱৰ সংগীতেৰে এবাৰ বকুলৰ বিয়া আহি আছে, য'ত অহিৰ ভৈৰৱে ক'ব নালাগে ফালিছে মানে। য'ত থাকিব আবেগ, মৰম, ৰোমেন্স, আখৰা শিবিৰতে আচলতে চৰ্চা চৰ্চিত হৈছে। এতিয়া আখৰা শিবিৰতে চৰ্চিত হৈ গৈছে, বকুলৰ বিয়া উলি দিয়া এটা বেলেগ এটা চৰ্চিত নাটক হৈ গৈছে, কি হ'ব কি নহ'ব। আৰু সকলোকে মানে মাতিছো, বকুলৰ বিয়া উলি দিয়া নাটকখন চাব লাগিব, বিয়াখন খাবলৈ আহিব। নিশ্চয়। এতিয়া শেষত দৰ্শকখিনি আপুনি কি ক'ব? দৰ্শকলৈ এটাই অনুৰোধ, ভাইমন থিয়েটাৰ চাবলৈ আহক। আমাৰ ভাইমন থিয়েটাৰ উদ্যোগটো আপোনালোকে চালেহে আগবাঢ়ি যোৱাত সহায় হয় ন। সেইকাৰণে সকলোকে, নাটকত ভাল বেয়া থাকেই, তো বেয়াখিনি শুধৰাই দি পিনি ভালখিনি আঁকোৱালি লৈ সকলোৱে আমাক মৰম আশীৰ্বাদ দি যাওক। সেইটোৱে কথা। ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। আৰু বহু দিনৰ পিছত মৰমৰ ভাতৃ বিকিক লগ পাইছো, খুব ভাল লাগিলে। ঠিক আছে, বহুত বহুত শুভেচ্ছা থাকিল। ঠিক আছে। এয়া মোৰ লগত আছে সুদৰ্শন অভিনেতা সুকুমাৰ বৰ্মন দা। দাদা, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ বিকি, তুমি আহিছা। নতুন এটা নাট্যবৰ্ষ, এইবাৰ কলাগুৰু থিয়েটাৰৰ মঞ্চ, গতিকে কি ধৰণে সাজু হৈছে অকণমান কৈ দিয়ক। আমি খুব শক্তিশালী ভাৱে সাজু হৈছো। আমাৰ এটা ভাল দিন আজি, থিয়েটাৰ কলাগুৰুৰ শুভ মুহূৰ্তত আমি 3খন খুব শক্তিশালী নাটক আৰু এটা খুব শক্তিশালী টিম লৈ আমি সাজু হৈছো। ভাল নাটক 3খন আছে। স্বৰৰ অভিজিত ভট্টাচাৰ্যৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সী, মাতাল যৌৱনৰ তেজ, আৰু ভাস্কৰ জ্যোতি শৰ্মাৰ চন্দুকত চকুলো। ভাল নাটক 3খন। আৰু ইতিমধ্যে আমাৰ মিচিক মাছাক গানটো ট্ৰেণ্ডিঙত আছে। গতিকে ৰাইজে যেনেকে মৰম দিছে গানটোত, আমাৰ নাটক 3খনতো সমানে মৰম দিব বুলি আমি বিশ্বাসী। আমি ভাল নাটক দেখুৱাম। হয়, বিগত বৰ্ষসমূহত আপুনি খুব সুন্দৰ সুন্দৰ চৰিত্ৰত অভিনয় কৰি আহিছে, দৰ্শকসকলে সেইটো দেখি আহিছে। গতিকে এইবাৰ কলাগুৰুৰ মঞ্চত কেনেকুৱা ধৰণৰ ব্যতিক্ৰমী চৰিত্ৰত আপোনাক দৰ্শকসকলে দেখিবলৈ পাব? যিহেতু নাটক 3খন আমি এতিয়ালৈ মেলা নাই, গতিকে গম পোৱা নাই চৰিত্ৰ কেইটা, কিন্তু বিশ্বাস আছে ভাল চৰিত্ৰ আজিলৈ কৰি আহিছো, ৰাইজে মৰম দিছে, আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব, আপোনালোক নিৰাশ নহয়। ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা। তোমালোক ধন্যবাদ। দৰ্শকখিনিক কি ক'ব? আহক, আপোনালোকে আমাৰ নাটক চাবলৈ আহক, থিয়েটাৰ কলাগুৰু চাবলৈ আহক, আৰু আমাক আশীৰ্বাদ দি যাওক। ধন্যবাদ। ঠিক আছে, থেংক ইউ।
এয়া মোৰ লগত আছে অভিনয় জগতখনৰ এগৰাকী দক্ষ অভিনেতা কুকিল শইকীয়া দাদা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো পূৰ্ণ উদ্যম নতুন এটা নাট্যবৰ্ষ এইবাৰ কলাগুৰু থিয়েটাৰৰ মঞ্চত গতিকে কি ক'ব কলাগুৰু প্ৰথমে চাইন কৰোঁতে ভাবিছিলো খুব অলপ জটিল হ'বগৈ কিন্তু বৰ্তমান ধ্ৰুৱদাৰ তত্বাৱধানত খুব ধুনীয়াকৈ নাটকখন থিয়েটাৰখনে প্ৰাণ পাই উঠিছে আকৌ আগবাঢ়ি গৈছে আৰু সেই সূত্ৰে তেতিয়াৰ পৰাই লাগি আছো কলাগুৰুৰ লগত থাকিম বুলি যিহেতু চাইন কৰিছিলো আৰু তেনেকেই দেখি লাহে লাহে গোটেই প্ৰগ্ৰেছটো দেখি খুব ভাল লাগিছে আৰু ইমান ডাঙৰকে অনুষ্ঠান এটা হৈছে ইমান ডাঙৰকে অনুষ্ঠানবোৰ কৰি গৈছে এইটো কাৰণে ভাল লাগিছে যে আমি আকৌ জীয়াই তুলিব পাৰিছো থিয়েটাৰখনক হয় প্ৰথমতে ধাৰাবাহিকৰ পৰা আহি ভ্ৰাম্যমানৰ মঞ্চ গতিকে ভ্ৰাম্যমানত কেইবছৰ হ'ল এইবাৰ আপোনাৰ ভ্ৰাম্যমানত মোৰ চতুৰ্থ বছৰ গতিকে ধাৰাবাহিক আৰু মঞ্চ দুটা বেলেগ দুটা মাধ্যম গতিকে অভিনয় শৈলীটো নিশ্চয় সুকীয়া গতিকে মঞ্চ আৰু ইফালে আপোনাৰ পৰ্দা গতিকে দুটা মাধ্যমত আপুনি কেনেকুৱা ধৰণৰ পাৰ্থক্য এগৰাকী অভিনেতা হিচাপে বিচাৰি পায় দুইটা মাধ্যমে বেলেগ মঞ্চ হৈ গ'ল পুৰা এক্টৰ মিডিয়া আৰু চিনেমা বা চিৰিয়েল ডাইৰেক্টৰে যিখিনি দেখুৱাই দিয়ে বা ডাইৰেক্টৰ এটা ফ্ৰেম দিয়ে ফ্ৰেমৰ মাজত থাকিব লাগে কিন্তু এক্টিংটো একেই খালি অকণমান তাত দুটা বস্তু হয় ক'ৰবাত অকণমান লাউড হয় এক্টিংটো ইয়াত আমি গোটেই বডিটোক দেখে আমি মানুহতে ষ্টেজটোত গোটেই সম্পূৰ্ণ মানুহটো দেখে আমাৰ টিভি কেমেৰা বা চিনেমাত আমাৰ ফ্ৰেম থাকে সেই ফ্ৰেমৰ মতে আমাক দেখা পায় সেইটো কাৰণ দুইটা বস্তু ইমান ডিফাৰেঞ্চ নাই কিন্তু অলপ ডিফাৰেঞ্চ এটা আছে কিবা এটা যিটো বস্তু এজন এক্টৰে অনুভৱ কৰিব পাৰে সেইটো আৰু কলা সংস্কৃতিৰ লগত জড়িত থকা মানুহে কৰিব পাৰে যে কোনখিনিলৈকে কিমানখিনিলৈকে আমি যাব পাৰো কোনখিনি কিমানখিনি আমি থব পাৰো কোনখিনি এৰি দিব পাৰো হয় তাৰপিছত আৰু এটা কথা সুধো আপুনি যিহেতুকে বৰ্তমানলৈকে বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে গতিকে বেলেগ ধৰণৰ চৰিত্ৰ বিভিন্ন ভেৰিয়েশ্যন চৰিত্ৰবিলাকত থাকে গতিকে আপুনি এগৰাকী অভিনেতা হিচাপে চৰিত্ৰ এটা ৰূপায়ণ কৰিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ দিশবিলাকত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে চৰিত্ৰ এজন ৰাইটাৰে এটা চৰিত্ৰ লিখে তেওঁৰ মনৰ এটা চৰিত্ৰ থাকে আমি ৰাইটাৰজনৰ পৰা সেই চৰিত্ৰটোৰ বিষয়ে জানিব চেষ্টা কৰো তেওঁ কেনেকুৱা এটা চৰিত্ৰ বনাইছে তেওঁ কেনেকুৱা এটা চৰিত্ৰ প্ৰেজেন্ট কৰিছে তেওঁৰ মনত আৰু সেই চৰিত্ৰটো লৈ আমি নিজক বিল্ড কৰো নিজে প্ৰেজেন্ট কৰো যে আমি এই চৰিত্ৰটোক আমি কি অলংকাৰ লগাব পাৰিম ইয়াত কি আমি তাত সংযোগ কৰিব পাৰিম এই চৰিত্ৰটো ডেভেলপ হ'বৰ কাৰণে ভাল হ'বৰ কাৰণে সেইখিনি এক্টৰ বা যিজন মানুহে কৰিছে চৰিত্ৰটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ কেনেদৰে চৰিত্ৰটোক আগবঢ়াই লৈ যায় আৰু বিশেষকে নায়ক খলনায়ক দুইটাৰ বেলেগ চৰিত্ৰ অলপ ভাগবোৰ তো নায়কে কেনেদৰে নিব বা খলনায়কে কেনেকৈ নিব আৰু এক্টিংটো হ'ল অপজিট ৰিয়েকশ্যন আপোনাৰ পৰা যিটো ৰিয়েকশ্যন পাব সেইটো ৰিয়েকশ্যনে তেওঁলোকে প্ৰকাশ কৰিব এইজন এক্টৰে তো এইটো সম্পূৰ্ণ দায়িত্বটো এজন অভিনেতাৰ ওপৰত তেওঁৰ চৰিত্ৰটো কেনেদৰে ৰূপায়ণ কৰি গৈছে আৰু ৰাইটাৰে কি লিখিছে চৰিত্ৰটোৰ ওপৰত সেইটো হয় বাৰু ইতিমধ্যে আপোনাৰ দৰ্শকসকলে বেছিকৈ খলনায়কৰ চৰিত্ৰত দেখি আহিছে এতিয়ালৈকে গতিকে দৰ্শকৰ মনত সেইটো আচলতে সোমাই গৈছে গতিকে এইবাৰ দৰ্শকসকলে আপোনাক কেনেকুৱা ধৰণৰ চৰিত্ৰ দেখিবলৈ পাব এইবাৰ গম পাইছে এতিয়ালৈকে মই ভালকৈ পোৱা নাই তো খলনায়কে হ'ব খলনায়কৰ কাৰণে মোক চাইন কৰিছে তো ভাল পাব আপোনালোকৰ আশীৰ্বাদ প্ৰয়োজন আমাক আমি আপোনালোকক যি ৰাইটাৰ কেইজনে যিটো চৰিত্ৰ আমালৈ লৈ আহিছে আমি চৰিত্ৰটো খুব ভালদৰে আপোনালোকৰ আগত উপস্থাপন কৰিব পাৰোঁ তাৰে চেষ্টা কৰিম ঠিক আছে আপোনালৈ বহুত শুভেচ্ছা থাকিল কলাগুৰুৰ মঞ্চত এইবাৰ উজ্বলি উঠক ধন্যবাদ ঠিক আছে এয়াই আছিল আজিৰ সম্পূৰ্ণ ভিডিঅ'টো আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট পৰিমাণে ভাল পাইছে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আগলৈ খুব সুন্দৰ ভিডিঅ' প্ৰত্যেকখন থিয়েটাৰৰ আখৰা শিবিৰৰ পৰা লৈ আহিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ এৰিছো ধন্যবাদ